हेलो फ्रेंड्स नतुन नतुन भिडिओ स्वागतम जनाइছো तो এতিয়া মানে গা পা ধুই আহিলো তো বেডিং সেটিং বান্ধি আছো তো আহি পালে চাহ আৰু পিঠা দিলে য'ত আছিলো আমি তাতে খুৰীহঁতে তো খাই লৈ লগ পাই আছো তো হেল্ল' গাইজ তো আমি এতিয়া গা পা ধুই কাপোৰ চাপোৰ পিন্ধি ৰেডি মানে এতিয়া গৈ আছো আমি ফুলুকামুৰিলৈ প্ৰথমতে আমি বাছলৈ যাম তাৰপিছত যাম ফুলুকামুৰি তো গাইজ আমি এতিয়া ইয়াতে বহি আছো এই ছোৱালীকেইটা আছে সিহঁতৰ ৰুমত তাৰ অলপ আগত আছে তো গাড়ী আহি পোৱা নাই ইয়াতে বহি আছো বেডিং সেটিং গাড়ীত লৈ গ'ল তাত ভৰাই আছে বেডিং তো হ'লে আমি যাম বাকীখিনি দেখাই থাকিম আপোনালোকক আজি গৈ আছো ফুলুকামুৰি তো আজি আছে ফাৰ্ষ্ট নাইট খলনায়ক তো যোন যোন আছে চাব আহিব আৰু ভিডিঅ'টো এনেও অহাকালিহে পোষ্ট কৰিম বাৰু পিছতে দেখা হ'ব তো গাইজ আমাৰ মানে এতিয়া ছোৱালী ৰুম আহিবলৈ তো গাড়ীয়ে বেডিং উঠাই আছে কংকন ভাই এইফালে জামাল ভাই আহিল কেনে আজি ক'ত যাম ফুলকামুৰি বাক্সা ডিষ্ট্ৰিক্ট তো আজি ফুলকামুৰি যাই আছো গাইজ চাই থাকক ভিডিঅ'টো সেয়া বেডিং উঠাই আছে ছোৱালী কলেজ বাবা তো গাইজ মানে আমি এনেকৈ গাড়ীৰে আহি থাকোঁতে গণেশ বৰা দেখা পালোঁ তো সকলোৱে তাকে এটা এটা খেলা ল'লে মোবাইল চোবাইল লৈ গৈছে গাইজ এয়া আমি নলবাৰী পাৰ হ'লোঁ এয়া চাই গণেশ মন্দিৰ এইফালে গৈ আছোঁ এতিয়া তো যিহেতু অকল আমি পেট পূজা কৰিলে নহ'ব গাইখনকো পেট পূজা কৰিব লাগিব তো তাৰ কাৰণে সোমাই গ'লে নাইৰাৰ তেল ডিপু তো এয়া তাৰে অকণমান দৃশ্য দেখালোঁ আপোনালোকক আমাৰ এই ফকতীয়া ব্লগাৰকেইটা লাগি গৈছে কামত তো আমি আহি পালোঁ এয়া বৰমাতে অকণমান টাইম গাড়ী ৰখাই মেলি মানে যিহেতু আমাৰ অকণমান ভোক লাগিছে গাড়ীটো খোৱালোৱে এতিয়া নিজেও খাব লাগে কিবা তাৰ কাৰণে অকণমান হোটেল বিচাৰি গৈ আছোঁ আৰু চাই থাকক তো গাইজ আমি এতিয়া খাবলৈ আহিলোঁ কিবা কিবি এইখন হোটেল মানে কি জানে হেল্ল' গাইজ 11 কৰি যে থাকে এই ৰাতিপুৱাই ভাতৰ পাত ভাতত বহিল ভাত খাই মানে কি ক'ম আৰু খাই লোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ আকৌ পাছত তো গাইজ ফাইনেলি পাই গ'লোঁ আমি ফুলুকামুৰি প্ৰথম নিশা মঞ্চস্থ কৰিব আমাৰ ৰাজধানী থিয়েটাৰে খলনায়ক এইটো আমাৰ অজয় খুৰা এইটো নন্দা এটা হাই দিয়া এইটো আমাৰ পাটনা 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 হাই তো এনেকৈ আমাৰ গাড়ীৰ পৰা বেডিংসমূহ নমাই আছে তো বেডিং নমোৱা হ'লে আমি আমাৰ ৰুমলৈ যাম তো চাই থাকোঁ ভিডিঅ' হেল্ল' ফ্ৰেণ্ডছ তো আমি মানে এতিয়া নতুন ৰুমত মানে কি বোলে ফুলুকামাৰিত আহি পালোঁ পেণ্ডেল দেখা পালে তাৰপিছত মই যিটো ভিডিঅ' ক্লিপ ল'ব পৰা নাই কাৰণ ৰুমটো দিলে বহুত সময়ৰ মূৰত ৰুমটো পালোঁ মানে ৰুমটো নতুনকৈ মানে কাম কৰি আছে ৰুমটো হোৱা নাই ভালকৈ তো ৰুমটো চাফ চিকুণ কৰি দিলে ঘৰৰ মানুহগৰাকীয়ে তাৰপিছত এই বেডিং সেটিং এইবিলাক ইয়াত পাৰি ল'লোঁ বিচনা আকৌ চাই থাকিব আৰু আজি যেহেতু খলনায়ক আছে তাৰে দুটামান ক্লিপ দেখাম
তো মেকআপ চেকআপ কৰিম যাই পিনে সেইবিলাক দেখাই আছোঁ চাই থাকিম। হেল্ল' গাইজ, তো আমি এতিয়া ৰুমৰ পৰা ওলালোঁ। তো এতিয়া আছে আমাৰ নাটক। প্ৰথমতে আমাৰ নাটিকা হ'ব আজি, যিহেতু প্ৰথম নিশা ফুলুকা মুদিত। তো তাৰে নাটিকাটো ক্লিপ আপোনালোকক দেখাইছোঁৱে আগত, যদিও দেখা নাই দেখাই দিম। তো আৰু নাটকৰ কেইটামান ক্লিপ যদি পাৰোঁ দেখাম, যিহেতু আমিও নাটকৰ দুটা এটা মানে আমাৰ দৃশ্য আছে, তো সেইকাৰণে অলপ প্ৰব্লেম হয় ভিডিঅ' কৰিবৰ কাৰণে। তো যিমান পাৰোঁ চেষ্টা কৰিম দেখাবৰ কাৰণে আপোনালোকক। আৰু লগতে আজি কিমান কি মানুহ হয় ইয়াত সকলোবোৰ দেখাব চেষ্টা কৰিম, চাই থাকক। হেল্ল' গাইজ, তো আহি কিনে পালোঁ আমি থিয়েটাৰৰ পেণ্ডেল। তো এইফালে আমাৰ সীমান্ত দা বহি আছে বিচনী বিচি সদায় নিচিনাকৈ। অলপ পিছত আৰু সলনাকৈ হ'ব আৰু। এইফালে আমাৰ তৰংগ ব্লগাৰ লাগি গৈছে কামত। তো চাই থাকক ভিডিঅ'। তো নাটিকাত ড্ৰেছ চেছ পিন্ধি ৰেডি, এতিয়া চিন হ'লে দেখাই থাকিম। নাটিকা হ'ব এতিয়া, তাৰপিছত চিন হ'লে আপোনালোকক দেখাই থাকিম। এটা তাক চাই থাকিম। আমাৰ চিন তিন গান চান চব কমপ্লিট এতিয়া। তো এতিয়া দুটামান আপোনালোকক দৃশ্য দেখাই আছোঁ আমাৰ সলনায়কৰ ওপৰত, চাই থাকক। ভবিষ্যৎ দৰ্শক মণ্ডলী, নাটঘৰে জগতকা কৰিবলৈ সন্মুখত আৰু কেইটামান দীঘলীয়া নাট্য মুহূৰ্ত বাকী আছে। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আমি আপোনালোকৰ মাজলৈ মাত্ৰ তিনিটি নিশাৰ কাৰ্যসূচী হাতত লৈ আজি আপোনালোকৰ মাজত আমাৰ গৌৰৱোজ্জ্বল প্ৰথম নিশা। এই নিশাটো মধুবালা, তাইৰ নাম মধুবালা। আৰে তাই মোৰ ছোৱালী মধুবালা। ছোৱালীক ইমান মৰম কৰাটো ভাল কথা নহয়। এদিন তোকে বিয়া হৈ গুচি যাব। আপুনি ইমান কিয় মদ খায়? এই মোক সুধিবলৈ তই কোন হা? গান গাবি, কিন্তু ৰোমাঞ্চ কৰিবলৈ চেষ্টা নকৰিবি। মদ খাই খাই তাৰ কলিজাটো গেলি পচি যাব বছ। কোনে ক'লে মদ খালে কলিজা বেয়া হয় বুলি? হা, মদ খালে কলিজাত আৱেগৰ ধুমুহা পৰে, আৰু এই আৱেগে নতুন নতুন গানৰ সৃষ্টি কৰে, আৰু এই গানেই আমাৰ বেপাৰ। খতম কৰি পেলাম তোক। ক'ত লুকাবি তই? অতালৰ পৰা হ'লেও তোক বিচাৰি উলিয়াম মই। মধুবালা, গানৰ দালাল তহঁত। আজি এটা গানৰ মৃত্যু। নেপোলিয়ন মই, সংগীত জগতৰ সম্ৰাট নেপোলিয়ন মই। মাৰিব
ফালি পেলা মোৰ মধুবালা এই মহাপৰি মধুবালা আঞ্চলিক শিৱ কমিটি পূজা আৰু উদয়নজ্যোতি ক্লাবে আমন্ত্ৰণ কৰি আনি ৰাইজক এনে সুন্দৰ থিয়েটাৰ দেখুৱাৰ কাৰণে আমি আনন্দিত হৈছোঁ যে অহাকালি আমাৰ এই প্ৰেক্ষাগৃহ ভৰি পৰিব বুলি আমি আশা ৰাখিছোঁ আৰু অহাকালিৰ দ্বিতীয় দৰ্শনী প্ৰদৰ্শন কৰা গতিকে ৰাইজক আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ যাতে থিয়েটাৰ উপভোগ কৰাৰ কাৰণে আমাৰ ভলুকামুৰি গান্ধী হাইস্কুল ফিল্ডলৈ আহি তাত উপভোগ